আমাৰ ইতিমধ্যে আমি আমাৰ জামুগুৰিত মুৰা বজাৰ পঞ্চায়তৰ অন্তৰ্গত এটি আমি অফিচ কৰি থৈ আহিছোঁ নিৰ্বাচনী কাৰ্যালয় আৰু তাৰ পিছতে আমি আজি এই হাতীগুলিত উপস্থিত হৈছোঁ। ইয়াতো এটি আমাৰ কাৰ্যালয় নিৰ্বাচনী কাৰ্যালয় মুকলি হৈছে আৰু যথেষ্ট সঁহাৰি পাইছোঁ মানুহৰ। অতি আনন্দিত। আমি নিশ্চিতভাৱে গৌৰৱ গগৈক বিপুল ভোটত জিকাবলৈ আমি সক্ষম হ'ম। আজি আমি ইতিমধ্যে আমাৰ 3টামান কাৰ্যালয় মুকলি কৰিছোঁ। আমাৰ লগত আছে কেন্দ্ৰীয় সমিতিৰ অন্যতম এগৰাকী সম্পাদক অনুপ বৰপাত্ৰ গোহাঁই ডাঙৰীয়া আৰু আমি নিজেই আছোঁ। লগতে আমাৰ জিলাৰ ৰাইজৰ দলৰ জিলাৰ মুজিদ আলী ডাঙৰীয়া আছে, জিলাৰ সাধাৰণ সম্পাদক। আমি গোটেইকেইজন, যুৱ বাহিনীৰো আছে সৌৰভ গগৈ সৌৰভ বৰা ডাঙৰীয়া। আমি গোটেইকেইজনে মিলি আমি গোটেই অঞ্চলটোত আমাৰ শিৱসাগৰ যিটো নতুনকৈ অন্তৰ্ভুক্ত হৈছে আমগুৰি সমষ্টি, তাত বিশেষভাৱে আমি আজি কেইবাঠাইতো অফিচ মুকলি কৰিছোঁ। আজি কিমানজনে जिंदाबाद 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 कमंसा जिंदाबाद 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 कमंसा जिंदाबाद 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 गगৈ जिंदाबाद 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 गगৈ जिंदाबाद 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 कमंसा जिंदाबाद 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 इनकलाब जिंदाबाद 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 अखिल गगৈ जिंदाबाद 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 अखिल गगৈ जिंदाबाद 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 गौरव गगৈ जिंदाबाद 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 आमी भोट दिम का गौरव गगৈ आमी भोट दिम का गौरव गगৈ आमी भोट दिम का गौरव गगৈ जय हो जय हो। প্ৰায় 10জনমান যুৱকে জইন কৰিছেহি। তেওঁলোক প্ৰাক্তন AGPৰ যুৱ পৰিষদৰ নেতা আছিল, নেতা পৰ্যায়ৰ ব্যক্তিয়ে আজি যোগ কৰিছেহি। আমি তেওঁলোকক এই আপাশতে উষ্ম আদৰণি জনাইছোঁ, দললৈ স্বাগতম জনাইছোঁ। কাৰণ নৱপ্ৰজন্ম নোহোৱাকৈ আমি দল আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কেতিয়াও সফল নহওঁ। আৰু এই শুভক্ষণত শুভ মুহূৰ্তত আমাৰ মাজতে প্ৰায় 10জন নেতা পৰ্যায়ৰ AGPৰ পৰা অহা ব্যক্তিয়ে যোগদান কৰিছে। নিশ্চিতভাৱে শক্তিশালী হ'ব। কাৰণ ইতিমধ্যেই বিধানসভাত অখিল গগৈৰ যিটো সৰব ভূমিকা, তাৰ প্ৰতি মানুহ আকৃষ্ট হৈছে আৰু আস্থা বাঢ়িছে, বৃদ্ধি পাইছে যে অখিল গগৈ ডাঙৰীয়াই অসমক এটা ভাল নেতৃত্ব, সবল নেতৃত্ব দিব পাৰিব। আৰু ঠিক তেনেদৰে ভাৰতবৰ্ষৰ পৰ্যায়ত, ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ আৰু এগৰাকী ব্যক্তি অতি সুন্দৰভাৱে উত্থান ঘটিছে। সেইগৰাকী হৈছে গৌৰৱ গগৈ ডাঙৰীয়া। তেখেতেও সুন্দৰভাৱে এই কথাবিলাক সদনত উত্থাপন কৰিবলৈ সক্ষম হৈছে আৰু আমি সকলো অসমৰ ৰাইজে তেখেতৰ ওপৰত আস্থা ৰাখিছে আৰু নিৰ্ভৰ কৰিছে যে অনাগত দিনত তেওঁ এটা সবল নেতৃত্ব দিব পাৰিব। আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণদংগা হাতীগুলি গাঁও পঞ্চায়ত অন্তৰ্গত আজি আৰম্ভ কৰা হৈছে। সেই উদ্দেশ্যে আজি হাতীগুলি গাঁও পঞ্চায়তত বিৰোধী ঐক্য মঞ্চৰ এটি কাৰ্যালয় উদ্বোধন কৰা হ'ল আৰু এই কাৰ্যালয় উদ্বোধনী ভাষণত খুব সন্তোষ লাগিল। এইকাৰণেই যিসকল যুৱ বন্ধুসকলে ইমান উৎসাহেৰে ওলাই আহিছে, এজন যুৱ নেতা পাইছোঁ বুলি তেখেতলোকৰ মনৰ যি ভাৱ প্ৰকাশ কৰিছে, নথৈ সুখী হৈছোঁ। আৰু আগন্তুক দিনত আমি যে জয়ী হ'ম এইটো নিশ্চিত। আৰু সকলো মানুহে বুজি পাইছে যে আগন্তুক দিনবিলাকত অসম ৰক্ষাৰ স্বাৰ্থত, জাতীয় সংস্কৃতি ৰক্ষা কৰাৰ স্বাৰ্থত সংসদত কোনে মাত মাতিব, কোনে আমাৰ জাতিটোক ৰক্ষা কৰিব, এই সকলো কথাবোৰ শিক্ষিত যুৱ বন্ধুসকলে, বিবেকবান ব্যক্তিসকলে সকলো কথা গম পাইছে। সেয়ে স্বতঃস্ফূৰ্তভাৱে চব ওলাই আহিছে আৰু আমি আশা ৰাখিছোঁ আগন্তুক দিনত আমি বিপুল ভোটত জয়যুক্ত কৰি গৌৰৱ গগৈক আমি দিল্লীলৈ পঠাম।